আমি প্ৰত্যেককে কিবা নহয় কিবা এটা কামৰ লগত জড়িত হৈ থাকিবলগীয়া হৈছে তাৰ কাৰণটো হ'ল অকল এটা বস্তু মামা ইয়ালক ঠিক আছে বঢ়িয়া আচলতে মই তেখেতৰ পৰা বেছিকৈ এডভান্স ল'বলগীয়া হৈছে কাৰণ মোৰ ওচৰত বৰ্তমান খুচুৰা নাই এইটো আপোনাক পিছৰ মুৰ্গীটোত মিলাই দিলে হ'বনে বাৰু নিশ্চয় হ'ব নিশ্চয় হ'ব পইচাটো প্ৰকৃততে এটা বৰ বেলেগ বস্তু যিকোনো এটাৰ বিনিময়ত আৰু তেখেতে চক যিটো মই পইচা দিছোঁ তেখেতে সেৱা সৎকাৰ কৰি লৈছে কাৰণ এইটো তেখেতৰ যাত্ৰা মোৰ মানে হয়নে নহয় গতিকে সেইকাৰণে এইটো মোক ৰিটাৰ্ণ কৰি দিছে 100 টকা গতিকে ব্যৱসায় সৰু ডাঙৰ কোনো কথা নাই কেনেকুৱা হ'ল পৰীক্ষা তোমাৰ ভাল হ'ল কি আছিল আজি পৰীক্ষাত গণিত আছিলে আৰু এইফালে পিছফালে আছে দি যেতিয়া আমি মাহেকৰ মূৰত যেতিয়া হিচাপটো কৰি পেলাই পইচাকেইটা আনো সেইটোৱে হ'ল আমাৰ দৰমহা আৰু সেইটোৱে হ'ল আমি গভৰ্ণমেণ্ট মানে আমাৰ চেলাৰী বুলি আমি ভাবোঁ আজি মই কামটো জানো কামটোৰ যিটো মই ডিউটি পালন কৰিছোঁ সেই ডিউটিৰ বিনিময়ত মই এটা ইনকম কৰিবলগীয়া হৈছে গতিকে এনেধৰণে গোটেইখিনি প্ৰচেছ আমাৰ চলি আছে গতিকে এইখিনিও কাম মই ৰেগুলাৰ বেচিছত মানে কৰি থাকিব লাগে কাৰণ গভৰ্ণমেণ্টৰ ফালৰ পৰা মিনিমাম 4,000 টকা এটা দৰমহা খাই আছোঁ বুলি ক'বলগীয়া হৈছে মানে দি আছে যিহেতু আমি প্ৰত্যেকে কিবা নহয় কিবা এটা কামৰ লগত জড়িত হৈ থাকিবলগীয়া হৈছে তাৰ কাৰণটো হ'ল অকল এটা বস্তু আৰু সেই বস্তুটো হৈ গ'ল আমাৰ পইচা আৰু এই যে পইচাটো আমাৰ হাতত ইনেই নাহে কিবা নহয় কিবা এটাৰ বিনিময়তহে আমাৰ সেই পইচাটো আমাৰ হাতত আহে গতিকে যদি আমাৰ হাতত পইচা নাই তেতিয়াহ'লে আমাৰ গোটেই জীৱনটো কিন্তু আমি একো কৰিব নোৱাৰোঁ বুলি মই ভাবোঁ আৰু আজি চাওক গোটেই জীৱনটো কিবা নহয় কিবা কৰিবলৈ হ'লে চব কামতে কিন্তু আমাক এটা বস্তুৱেই দৰকাৰ সেইটোৱে হৈছে পইচা আৰু এই পইচাটো কেনেকুৱা ধৰণৰকৈ আমাৰ হাতত আহে গতিকে আজি অকণমান আপোনালোকক এটা সৰু ভিডিঅ' লৈ পেলাই এটা সৰু উদাহৰণ লৈ পেলাই মই আজি এই ভিডিঅ'টো বনাবলৈ গৈ আছোঁ আচলতে আমি সৰু মানুহ গতিকে মই উদাহৰণটো একেবাৰে সাধাৰণ দিবলৈ গৈ আছোঁ গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি মই আশা কৰিছোঁ আৰু বিশেষকৈ মোৰ এইটো কি হৈছে লোকেল মুৰ্গী এটা মই ফাৰ্ম যিটো বনাই আছোঁ এখন মই এনেকুৱা ধৰণৰ পৰ্যায় পাইছে ওপৰত জাষ্ট মই টিং লগাবৰ কাৰণে বাকী আছে গতিকে সম্পূৰ্ণ হ'লে মই ইয়াৰ ভিডিঅ' এটা আপোনালোকৰ হাতত দিম আৰু আজি চাওক হাতত মানে মোৰ কেছ পইচা বুলিবলৈ 10 টকা এটাও নাই কিন্তু কেছ পইচা কেইটকামানৰ খুব দৰকাৰ যিটো হাতত এটকাও পইচা নাই তে পইচাটো কাৰোবাৰৰ পৰা মই অনাৰ কথা ভাবি আছোঁ মানে একাউণ্টত দি পেলাই ডাইৰেক্ট কেছ পইচা এটা অনাৰ কথা চিন্তা কৰি আছিলোঁ কিন্তু তেনেকুৱা এটা অৱস্থাতে মোক এজন ওচৰৰ দাদা এজনে ফোন কৰিলে যে তেখেতক বিশেষকৈ মোৰ ওচৰত এটা মুৰ্গী আছে আৰু বৰ্তমান মুৰ্গী এখন মোৰ ফাৰ্ম আছে যিহেতু গতিকে প্ৰায় ফোনবোৰ তেনেকুৱা ৰিলেটেড ফোনেই আহি থাকে এতিয়া কথাটো হ'ল গ'ল কি দাদাজনে ফোন কৰিছে তেখেতক মুৰ্গী এটা লাগে আচলতে মুৰ্গীও এতিয়া শেষ পৰ্যায়ত তেখেতে ক'লে যে মুৰ্গীটো নিলে তেখেতৰ ঘৰত কাটিব কৰিবৰ কাৰণে কিন্তু অসুবিধা গতিকে তেখেতক মাংস লাগে ঠিক আছে মই সেইটো এগ্ৰী হৈ গ'লোঁ কাৰণ এই যে মুৰ্গীটো মই ধৰি আনিছোঁ এতিয়া বৰ্তমান ফাৰ্মৰ পৰা ইয়াক মই কাটিং কৰি তেখেতৰ ঘৰত মই মাংসটো দিম আৰু মাংসটো দি পেলাই মই তেখেতৰ পৰা পইচাটো লৈ পেলাই মই সেই মোৰ যিটো লাগতিয়াল অকণমান বস্তু এটা হৈ আছে সেই বস্তুটো মই কিনিমগৈ গতিকে আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি সম্পূৰ্ণ দেখাব চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি মই আশা কৰিলোঁ বলক মই এতিয়া বৰ্তমান মাংসটো কাটি লৈছোঁ বৰ্তমান মই এতিয়া মুৰ্গী মাংসটো ৰেডি কৰি আমাৰ এয়া হ'ল আমাৰ একচুৱেলি আমি মইনা মামা বুলি কওঁ তেখেত বিমান বৰা তেখেতৰ নাম গতিকে আজি মামা মানে অকণমান যিটো অসুস্থ হৈ আছিলে গতিকে লোকেল মুৰ্গীৰ মাংস আপোনাক ডক্টৰে চাগে খাব কৈছে হয় ডক্টৰে খাব কৈছে হয় গতিকে মামাই মোক ফোন কৰিছিলে গতিকে কাটিং কৰিবৰ কাৰণে মামাৰ ঘৰত অকণমান অসুবিধা হয় সেইকাৰণে মই ব্যৱস্থাটো কৰি আনি দিছোঁ আৰু মামা কি ক'ব মোৰ ছাৰ্ভিচটো কেনেকুৱা লাগিছে আপোনাক মোক আনি দিয়াৰ কাৰণে মই বহুত বহুত ধন্যবাদ জনাইছোঁ হয় হয় এজন ভাগিন হিচাপে এইখিনি যিখিনি মৰম কৰিছে তাৰ কাৰণে বহুত আশীৰ্বাদ থাকিল হয় আৰু ভৱিষ্যতলৈও এনেকৈ আহিব মই সুস্থ হৈ লওক হয় সুস্থ হৈ লওক তেখেত একচুৱেলি আমাৰ খুবেই ভাল আমাৰ প্ৰত্যেকটো অনুষ্ঠানত হওক বা গাঁৱৰ চব জেগাত আৰু সদায় ক্ৰীড়া জগততো তেখেতে ফুটবলৰ ৰেফাৰী আছিলে হয়নে নহয় ক্লাছ 1 হয় গতিকে তেখেত আজি কিছুদিনত অকণমান আমাৰ নামঘৰতে এটা প্ৰগ্ৰেম হৈ থকাৰ অৱস্থাত অকণমান অসুস্থ হৈ গৈছিলে গতিকে আশা কৰিছোঁ আপোনালোকৰ মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব মামা যাতে সুস্থ হৈ আহে আগৰ অৱস্থালৈ গতিকে এয়াই মই মাংস দি পেলাই তেখেতৰ পৰা বৰ্তমান 320 টকা মই লৈছোঁ যিহেতু তেখেতৰ ওচৰত খুচুৰা নাই বুলিও কৈছে মামা ইয়ালক ঠিক আছে বঢ়িয়া আচলতে মই তেখেতৰ পৰা বেছিকৈ এডভান্স ল'বলগীয়া হৈছে কাৰণ মোৰ ওচৰত বৰ্তমান খুচুৰা নাই এইটো আপোনাক পিছৰ মুৰ্গীটোত মিলাই দিলে হ'বনে বাৰু নিশ্চয় হ'ব নিশ্চয় হ'ব নিশ্চয় ধন্যবাদ আৰু বৰ্তমান মই যে আপোনালোকক কৈ আছিলোঁ যে মোক আজি ৰাতিপুৱা এটা বস্তু দৰকাৰ হৈ আছিলে গতিকে সেই বস্তুটো মই বাটত পাই গ'লোঁ আমাৰ যিহেতু এয়া হৰিত দা বুলি আমি মাতোঁ তেখেত মনুত দা বিশেষকৈ মনুদা আপুনি বজাৰলৈ ওলাই আহিছে
আৰু মনুদাই প্ৰকৃততে চাইকেল মাৰি আমাৰ 10 কিলোমিটাৰ আমাৰ দূৰত যে 9 কিলোমিটাৰ বা 10 কিলোমিটাৰ দূৰত যিটো আমাৰ গোলাঘাট টাউন আছে গতিকে মনুদা টাউনলৈ ওলাই আহিছে ন মনুদা আৰু মনুদাই বিশেষকৈ বজাৰ এই কামটো আজি কিমান বছৰৰ পৰা মনুদা চলাই আছে আজি প্ৰায় মই নৱমমান শ্ৰেণীত পঢ়ি থকা পৰাই চলাই আছোঁ বুলি হয় তেওঁ এতিয়া বয়স মানে আপোনাৰ বছৰ কিমান হৈছে বছৰ মানে 59 চলি আছে নাই আপোনাৰ বয়স 59 চলি আছে গতিকে আৰু মনুদাই এই যে বতৰটো আপোনালোকে যিমান ৰ'দ দিলেও এই চাইকেলখন লৈ তেখেতে আমাৰ গোলাঘাট টাউন যায় আৰু লগতে আমাৰ গাঁৱৰ পৰা যিকোনো সামগ্ৰী যেনেকৈ আপোনাৰ ইয়াত কল হওক আৰু এইফালে ভিতৰত চাগে চেনিকল আছে ন মুন্দা হয় চেনিকল আছে আচলতে বজাৰত আজিকালি এইটো চেনিকল নি মুন্দা তেতিয়াহ'লে আপুনি চাওক এনেকুৱা ধৰণৰ চেনিকল আপোনালোকে বজাৰত কিন্তু খাবলৈ আজিকালি নাপায়েই আৰু এইখিনি হ'ল জাহাজী কল আৰু বিশেষকৈ মোক যে দৰকাৰ হৈ আছিলে এই জাহাজী কলটো মুন্দা জাহাজী কল কেইটকাকৈ দিছে মই জাহাজী কল 140 টকা কুইলৈকে বিকি আছোঁ তাতকৈ কমো পায় হয় কাইলৈ 30 টকা কুই জাহাজী কল বিকা কাহিনীও আছে হয় বৰ্তমান কাটিলোঁ বিকিলোঁ কেইটামান হয় আৰু এইকেইটা জাহাজী কল প্ৰকৃততে মনটা কোনোবা দৰৱ দিয়া আছে নেকি নাই এইকেইটা গছতে পকিলে মোক হয় গছত পকা কল আনি পেলাই তেখেতে খুৱাইছে গতিকে আমাৰ গাঁৱৰ বস্তুখিনি প্ৰকৃততে সেই তেনেকুৱাই মোৰ হাতত যে যিহেতু মই কেছ পইচা নাছিল বুলি কৈছোঁ আৰু তেখেতৰ ওচৰত চাওক আজি মই কেছ পইচাটো দিয়া খুবেই জৰুৰী কাৰণ কেলৈ তেখেত এখন বজাৰলৈ ওলাই আহিছে গতিকে প্ৰথম যেতিয়া মোক বস্তুটো বিক্ৰী কৰিছে আচ্ছা মন্দা বহনীটো প্ৰথম মোকে কৰিছে নে আৰু বেলেগত কৰিছে মোকে কৰিছে গতিকে চাওক তেখেতক যদি মই বাকী বিচাৰোঁ গতিকে তেখেতৰ যাত্ৰাটো বেয়াও হ'ব পাৰে গতিকে সেইকাৰণে কোনোবা এজন যেতিয়া বজাৰলৈ ওলাই আহিছে তেখেতক মই বাকী বিচৰাটো মোৰ যুক্তি নহয় গতিকে যিহেতু যিমানেই নহওক তেখেতৰ এখন এইটো এটা বিজনেছ তেখেতে সৰু ডাঙৰ বুলিবলৈ বিজনেছৰ আমাৰ কথা নাই গতিকে তেখেতে যিটো বিজনেছ কৰি আছে গতিকে তেখেতক মই প্ৰথমেই বাকী বিচৰাটো কোনো কাৰণত মোৰ যুক্তি নহয় আৰু সেইকাৰণে মই লগালগ মাংস মানে দি পেলাই মই তেখেতক এইটো যিটো মই কলটো যিহেতু জৰুৰী হৈ আছিলে গতিকে কলটোৰ মই পইচাটো তেখেতক দিব বিচাৰিছোঁ বা কলটো মই লৈছোঁ বিশেষকৈ আৰু এয়া চাওক বৰ্তমান মই তেখেতে মোক কল দিব আৰু মই তাৰ বিনিময়ত তেখেতক এইটো মই পইচা দিম বিশেষকৈ মই এইটো 200 টকা দিছোঁ কিন্তু তেখেতে 100 টকাৰ কল হৈছে গতিকে 100 টকা মোক ৰিটাৰ্ণ কৰিব পইচাটো প্ৰকৃততে এটা বৰ বেলেগ বস্তু যিকোনো এটাৰ বিনিময়ত আৰু তেখেতে চাওক যিটো মই পইচা দিছোঁ তেখেতে সেৱা সৎকাৰ কৰি লৈছে কাৰণ এইটো তেখেতৰ যাত্ৰা মোৰ মানে হয়নে নহয় গতিকে সেইকাৰণে এইটো মোক ৰিটাৰ্ণ কৰি দিছে 100 টকা গতিকে ব্যৱসায় সৰু ডাঙৰ কোনো কথা নাই আৰু প্ৰথম অৱস্থাত যিহেতু তেখেতে বজাৰলৈ ওলাই আহিছিলে সেইকাৰণে মই বেলেঞ্চ কৰি পেলাই তেখেতৰ পৰা মই বস্তুটো ৰাখিব বিচৰা নাছিলোঁ আচলতে যদি মই বেলেঞ্চ বিচাৰিলোহেঁতেন মনুদা দিলেহেঁতেন নাই দিব লাগিলে ওচৰৰ কথা এটা আছে হয় ওচৰৰ কথা এটা আছে কিন্তু সেই সুবিধাটো আচলতে মই ল'ব বিচৰা নাছিলোঁ কাৰণ তেখেতে ব্যৱসায়ত ওলাই আহিছে যাত্ৰাটো যাতে বেয়া নহওক ভাল হওক হয়নে নহয় গতিকে এইখিনিয়ে কথা বলক মই বাকীখিনি ঘৰত কৈ আছোঁ আৰু এতিয়া বৰ্তমান আপুনি চাওক মই স্কুল ডিউটিত আহিব লগা হ'ল যিহেতু 11:30 বাজি সময় হৈ গ'ল আৰু বিশেষকৈ এহেঁতৰ আজি পৰীক্ষা আছিলে কেনেকুৱা হ'ল পৰীক্ষা তোমাৰ ভাল হ'ল কি আছিলে আজি পৰীক্ষাত গণিত আছিলে আৰু এইফালে পিছফালে আছে দিয়া তোমাৰ চিনাকিটো দিয়া কোৱা নামটো কোৱা বৈশালী বা তোমাৰ নামটো কি নাম ক'লা আজি তোমাৰ কি পৰীক্ষা আছিলে গণিত আছিলে কেনেকুৱা হ'ল ভালে হ'ল ন আৰু এইফালে আছে বৈশালী মাক দেই আৰু বিশেষকৈ এয়াই হ'ল জীৱন মানে আপোনাৰ অলপ সময় মানে ৰ'বলৈ মানে সময় নাপাওঁ বিশেষকৈ আচলতে আমি কোনো গভৰ্ণমেণ্ট চাকৰিটো নকৰোঁ গতিকে মাহেকৰ মূৰত আমাৰ দৰমহা হিচাপে আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা একো তেনেকৈ নোসোমায় এতিয়া কথাটো হ'ল কি আহি পালোঁ চাওক বাগান এয়া চাহ দিবলৈ আহিছোঁ আৰু দুপৰীয়া 12:30 বাজিছে মানে ইহঁতে ইয়াত পাত ছিঙি আছে বেকত বাগানত এইটো প্ৰায় ডেইলি থকাই লেখীয়া এইটো কাম আৰু ইয়াতে এনেধৰণে পাত ইয়াত থৈ দিছে আৰু এইখিনি পাত কমকৈ নি পেলাই আমি ঘৰত গোটাবগৈ লাগিব গোটোৱাৰ পাছত যেতিয়া এজেণ্টক আমি দিম ডেইলি বেচিছতে হওক বা এনেধৰণে আপুনি যেনে তেনে দি যেতিয়া আমি মাহেকৰ মূৰত যেতিয়া হিচাপটো কৰি পেলাই পইচাকেইটা আনো সেইটোৱে হ'ল আমাৰ দৰমহা আৰু সেইটোৱে হ'ল আমি গভৰ্ণমেণ্ট মানে আমাৰ চেলাৰী বুলি আমি ভাবোঁ গতিকে সেইটো আমাৰ আনলিমিটেড হয় হয়তো কেতিয়াবা কমিবও পাৰে কেতিয়াবা বাঢ়িবও পাৰে কোনো ফিক্স নাই গতিকে এইখিনি কাম আমি কৰি থাকিলেহে ইয়াৰ পৰা আমি পইচাটো মাহেকৰ মূৰত মানে বা কেতিয়াবা বিপদ হ'লে পইচাটো লোৱাৰ এটা সুবিধা কিন্তু এনেধৰণে কৰি থ'বলগীয়া হৈছে এতিয়া আকৌ মানে মই এটা বেলেগ কামত আহিছোঁ কামটো হৈ গ'ল কি চাওক
মই এটা পিক বন্ধু যিটো আমি এটা প্ৰশিক্ষণ লৈ থোৱা আছে আৰু গাহৰি প্ৰকৃততে আমি বন্ধু গাহৰি বন্ধু যিটো এটা চাৰ্টিফিকেট লৈ ৰখা আছে গভৰ্ণমেণ্টৰ ফালৰ পৰা আৰু এনেকুৱা ধৰণৰ কিছুমান কাম যিহেতু মই জড়িত হৈ আছোঁ গতিকে মই বন্ধু এজনৰ ফাৰ্মত আহিছোঁ তাৰ মোটামুটি 5টামান গাহৰি পোৱালি আছে এইখিনি মানে খাহী কৰিবলগীয়া গতিকে খাহী কৰিবৰ কাৰণে আহিছোঁ গতিকে আমাৰ যিটো প্ৰকৃততে পইচা এই পইচাখিনি কি হৈছে যিটো বিনিময় এই বিনিময়টো হ'ল কি চাওক আজি মই কামটো জানো কামটোৰ যিটো মই ডিউটি পালন কৰিছোঁ সেই ডিউটিৰ বিনিময়ত মই এটা ইনকম কৰিবলগীয়া হৈছে গতিকে এনেধৰণে গোটেইখিনি প্ৰচেছ আমাৰ চলি আছে গতিকে এইখিনিও কাম মই ৰেগুলাৰ বেচিছত মানে কৰি থাকিব লাগে কাৰণ গভৰ্ণমেণ্টৰ ফালৰ পৰা মিনিমাম 4,000 টকা এটা দৰমহা খাই আছোঁ বুলি ক'বলগীয়া হৈছে মানে দি আছে যিহেতু আৰু এনেই এই কামখিনি মই কৰি থকা নাই যে গভৰ্ণমেণ্টৰ পৰা চাৰ্টিফিকেট লৈ পেলাইহে গোটেই কামৰ লগত জড়িত হৈছোঁ গতিকে ভিডিঅ'টো আপোনালোকক এইখিনিও দেখুৱাই দিলোঁ এয়া বিশেষকৈ আমাৰ এইফালে মইনাজন আছে হা আৰু এইফালে হুছেইন আছে হুছেইন মানে আমাৰ ৰিপুন দেই ইয়াক আমি হুছেইন বুলি মাতোহে আচলতে আৰু এইফালে আছে টুকু চাওক এইফালে টুকু মানে গাহৰি ধৰিবৰ কাৰণে তাকো মাতি অনা হৈছে গতিকে মই বাকী কামখিনিত আপোনালোকৰ আৰম্ভ হওঁ গতিকে এইখিনি কাম মোটামুটি মোৰ আজি 2 ঘণ্টামান সময় এটা ইয়াত লাগিব গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব তো আজিলৈ আহোঁ আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায় ধন্যবাদ বন্ধুসকল